অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ উদ্যোগত আৰু ঔতলা আঞ্চলিক সমিতিৰ সহযোগত আজি অনুষ্ঠিত হয় এটি বিনামূলীয়া চিকিৎসা শিবিৰ। বাইহাটা চাৰিআলিৰ দেউদুৱাৰ ৰমেশ ডেকা মেমৰিয়েল হস্পিটেলৰ ব্যৱস্থাপনাত মজাচুবুৰী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত এই চিকিৎসা শিবিৰত প্ৰায় ৩ শতাধিক লোকক সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়োৱা হয়। মজনুৰ হকৰ ৰিপৰ্ট, AIN লাইভ। মই খুব আনন্দিত ইয়াতে ঔতলাত আহি এই ফ্ৰী হেল্থ চেকআপ কেম্পত আহি কেনে মই মংগলদৈ দৰং ডিষ্ট্ৰিক্ট LNB ৰোড ৱাৰ্ড নম্বৰ 6ৰ টেঙাবাৰীৰ এটা দৰঙৰ ল'ৰা আৰু মই ডুবাইত আজি 6th এছিয়ান য়োগা চেম্পিয়নশ্বিপ হৈছিলে, তাতে মই সিনিয়ৰ কেটেগৰীত গোল্ড মেডেল পাইছোঁ, ফাৰ্ষ্ট পজিশ্যন। আৰু মই বহুত হেপ্পী, আজি বহুত আনন্দিত ইয়াতে মোক আমন্ত্ৰণ কৰাৰ বাবে। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক মই মোৰ মনৰ পৰা খুব থেংক ইউ কৈছোঁ, অভিনন্দন জনাইছোঁ। আৰু ইয়াতে যোনটো আজি কাম কৰি আছে, বহুত ভাল কাম কৰি আছে। আজি ইমান ধুনীয়াকৈ গোটেই গাঁৱৰ মানুহক তেওঁলোকে ইমান ধুনীয়াকৈ এটা হেল্থ চেকআপ দিছে, তেওঁলোকে কি বেমাৰ হৈছে কি নাই গোটেই চবে কিমান ধুনীয়াকৈ কাম কৰিছে। মই বহুত মানে মোৰ ভাল লাগিছে আহি কেনে। আৰু মোক যে ইয়াৰে এটা মানে পাৰ্ট বনাইছে এই ইমান এটা ভাল কামৰ সেৱা কৰি আছে ইয়াতে চবে, মই বহুত সুখী। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দৰং জিলা সমিতি আৰু ঔতলা আঞ্চলিক সমিতিৰ উদ্যোগত ঔতলাৰ মজাচুবুৰীত বাইহাটা চাৰিআলিত দেউদুৱাৰৰ ৰমেশ ডেকা মেমৰিয়েল হস্পিটেলৰ সহযোগত আমি বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰিছোঁ। যিহেতু স্বাধীনতাৰ ৭৮ বছৰ গৰকাৰ পিছতো চৰকাৰে স্বাস্থ্য ক্ষেত্ৰত যি অভিলাষী আঁচনিসমূহ আপোনাৰ গ্ৰহণ কৰাৰ ফলত যে আজি আমি বিনামূলীয়া স্বাস্থ্য শিবিৰ বা চিকিৎসা শিবিৰৰ আয়োজন কৰিবলগীয়া অৱস্থা হৈছে। বাৰু এই আয়োজিত চিকিৎসা শিবিৰত আপোনালোকে দেখা পাইছে যে যিসমূহ জনসাধাৰণে আচলতে অভিলাষী আঁচনিসমূহৰ পৰা তেখেতসকলে লাভান্বিত হৈছেনে, আচলতে লাভান্বিত হোৱা নাই, বা সফলতা আৰু বিফলতাটো তেখেতসকলে অনুভৱ নিশ্চয় কৰিছে। আৰু এই ক্ষেত্ৰত যিহেতু চৰকাৰৰ সেই আঁচনিসমূহে আচলতে সৰ্বসাধাৰণক আচলতে ঢুকি নাপায়, আৰু সেইকাৰণে আজি আমি ইয়াত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰিবলগীয়া হৈছে। আৰু আমি যথেষ্ট সঁহাৰি পাইছোঁ জনসাধাৰণৰ। আচলতে এইটো যুৱ ছাত্ৰ পৰিষদে সদায় অসমৰ জনসাধাৰণৰ হৈ কাম কৰি আহিছে আৰু অনাগত দিনতো জনসাধাৰণৰ হৈ কাম কৰি যাব। নমস্কাৰ। আজি 15 আগষ্ট হিচাপে যিটো আমাৰ 79% স্বাধীনতা দিৱস উপলক্ষে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু দৰং আঞ্চলিক সমিতিয়ে যিটো অৰ্গেনাইজ কৰিছে, এইটো এটা বিনামূলীয়া চিকিৎসা শিবিৰ অৰ্গেনাইজ কৰিছে। আৰু আমি ৰমেশ ডেকা মেমৰিয়েল হস্পিটেলৰ ষ্টাফ হিচাপে আমি ইয়াতে আমি চিকিৎসা সেৱা আগবঢ়াম। আজি ইয়াত আমি জেনেৰেল বেচিক যিখিনি চিকিৎসা হয়, যিটো প্ৰাথমিক লেভেলত প্ৰাইমেৰী লেভেলত যিখিনি চিকিৎসা আগবঢ়াব লাগে, সেইখিনি আমি এটা স্ক্ৰিনিং টেষ্ট বুলি কয় মেডিকেল ভাষাত, আমি স্ক্ৰিনিং টেষ্ট টাইপত এটা আমি আগবঢ়াব খুজিছোঁ, যাতে মানুহৰ ভাল হওক। যিখিনি আমাৰ বেমাৰ, যিবিলাক হাইপাৰ টেনশ্যন, ডায়েবেটিছ আজিকালি বহুত কমন বেমাৰ হয়, সেইখিনি বেমাৰৰ প্ৰতি যাতে মানুহ সজাগতাটো আগবঢ়ে, মানুহে কেনেকৈ এইখিনি বেমাৰৰ পৰা বাচিব পাৰে বা এইখিনি ট্ৰিটমেণ্টটো কেনেকৈ ল'লে কেনেকৈ ভাল হ'ব, সেইটোৰ কাৰণে আমি ইয়াতে আগবাঢ়ি আহিছোঁ। আৰু আমাৰ হস্পিটেলৰ তৰফৰ পৰা আমি সদায় আগবাঢ়ি গৈছোঁ, যেনেকৈ মানৱ সেৱা কৰি আগবাঢ়ি আছোঁ। আৰু সেইৰে এটা উপলক্ষে আজি আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক ধন্যবাদ জনাইছোঁ যে আমাক ইয়াতে এটা অপৰচুনিটি দিছে যে আমি এইখিনি আহি পিনে আমি ইয়াতে মানুহক সেৱা আগবঢ়াবলৈ পাৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।